নিৰ্ধাৰিত ৰাষ্ট্ৰীয় পথত ৬০ কিলোমিটাৰৰ ব্যৱধানতে থাকিব টোলগেট। যদি ৬০ কিলোমিটাৰৰ কম ব্যৱধানত টোলগেট থাকে তেন্তে শীঘ্ৰেই উচ্ছেদ কৰা হ'ব। ২০২২ চনতে সদনত এইদৰে ঘোষণা কৰিছিল কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। পিছে কাহানিও তেওঁৰ ঘোষণা কাৰ্যত ৰূপায়ণ নহল। ফলত অসমত বিনা বাধাই টুলকৰ সংগ্ৰহ কৰি আছে ৪খনকৈ অবৈধ টুলগেটে। বিগত সময়ত গাডকাৰীয়ে কৰা ঘোষণাৰ পিছতো ৬০ কিলোমিটাৰৰ কম ব্যৱধানত চলি আছে দেশৰ মুঠ ১৮৯খন টুলগেট। ইয়াৰ ভিতৰত ৪খন হৈছে অসমৰ। মদনপুৰ আৰু নাজিৰাখাত টুলগেটৰ দূৰত্ব ৫৯ কিলোমিটাৰ। দাহালপাৰা আৰু পাটগাঁও টুলগেটৰ দূৰত্ব ৫৪ কিলোমিটাৰ। মিকিৰাতি আৰু ৰহা টুলগেটৰ দূৰত্ব ৫৩ কিলোমিটাৰ। গালিয়া আৰু দাহালপাৰা টুলগেটৰ দূৰত্ব মাত্ৰ ৪৬ কিলোমিটাৰ। অৰ্থাৎ কেন্দ্ৰীয় মন্ত্ৰীৰ মতেই এই ৪খন টুলগেট অবৈধ। সেই অনুসৰি ৪খন টুল প্লাজাই ২০২২ চনতেই বন্ধ হ'ব লাগিছিল, কিন্তু এতিয়ালৈ চৰকাৰীভাৱে কোনো পদক্ষেপ গ্ৰহণ কৰা নহল। তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যৰ ৰহা, নাজিৰাখাত, মদনপুৰ, পাটগাঁও আৰু মিকিৰাতিৰ টুলগেট পৰিচালনা কৰি আছে MB কনচৰ্টিয়াম নামৰ একেটা প্ৰতিষ্ঠানে, যাৰ মালিক হৈছে হৰেণ মহন্ত। কিন্তু কি যাদু দণ্ডৰ বলত তেওঁ অবৈধ টুলগেট চলাই ৰাখিব পাৰিছে সেয়াও ৰহস্যজনক। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা এনি।